ইটাভাটাৰ পুখুৰী সদৃশ গাঁতে প্ৰাণ ল'লে বকুৰ বৰুৱা গাঁৱৰ শ্বাহজাহান আলীৰ। একমাত্ৰ উপাৰ্জনকাৰী শ্বাহজাহান আলীৰ ঘৰত শোকাকুল পৰিৱেশ। প্ৰত্যেক বছৰে বছৰে মৃত্যুবৰণ কৰে বৰুৱাৰ ইটাভাটাৰ পুখুৰী সদৃশ গাঁতবোৰে। ইটাভাটাৰ মালিকসকলে বন বিভাগক মেনেজ কৰি JCB ডাম্পাৰ আদি লগাই প্ৰকাণ্ড গাঁত খান্দি সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। ফলত সাধাৰণ ৰাইজ মৃত্যুমুখত পৰিবলগীয়া হয়। তেনে ঘটনাৰ সাক্ষী হৈ ৰল বকুৰ বৰুৱা গাঁৱৰ একমাত্ৰ উপাৰ্জনকাৰী শ্বাহজাহান আলী। ঘটনা অনুসৰি কালি গৰু এৰাল দিবলৈ গৈছিল বৰুৱা গাঁৱৰ শ্বাহজাহান আলী। ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে চিন্তা কৰিবলগীয়া হয়। শ্বাহজাহান আলীক বিচাৰি নাপায় পৰিয়ালৰ লোকে প্ৰশাসনৰ বিভাগক জনায়। পিছত চমৰীয়া আৰক্ষী আৰু ৰাইজৰ সহযোগত শ্বাহজাহান আলীৰ মৃতদেহ বৰুৱাৰ ইটাভাটাৰ কাষত উদ্ধাৰ কৰে। সম্প্ৰতি শ্বাহজাহান আলীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ইটাভাটাৰ মালিকে সৃষ্টি কৰা পুখুৰী সদৃশ গাঁতত পৰি এটা পৰিয়ালৰ কাল অমানিশা মাতি আনিলে। বাৰে বাৰে অভিযোগ দিয়া স্বত্তেও কিয় নিমাত হৈ থাকে বন বিভাগ। JCB ডাম্পাৰ লগাই এইদৰে গাঁত খান্দি সাধাৰণ ৰাইজৰ মৰণফান বনাইছে ইটাভাটাৰ মালিকসকলে। ইটাভাটাৰ মালিকসকলৰ বিৰুদ্ধে প্ৰশাসন বিভাগে কি ব্যৱস্থা লয় সময়ত সেয়া হ'ব লক্ষণীয়। ৰাতিপুৱা 9টা বজাত গৰু দিব আহিছিল। আহোঁতে মানুহটো গৰু চাৰতে ৰাতি মানে ঘৰত নেগেল। ৰাতিটো আমি বিচাৰিলোঁ। ডাঙৰ খাল খুন্দিছে ইটা ভাটিগিলা। এইবিলাক কোনে ইটা ভাটিবিলাকে খুন্দিছে? ইটা ভাটিগিলা ডাম্পাৰে দি খুন্দি লৈ যায়। ডাঙৰ খুন্দিছে। তাতে খুটি একো মাৰা নাই। আচ্ছা, এক প্ৰকাৰ মৃত্যু ইটা ভাটিৰ কাৰণে হ'ল বুলি ভাবে? ইটা ভাটিৰ কাৰণে আগতে নাছিল, এনেকুৱা খাল নাছিল আৰু আগত এনেকুৱা নাছিলে আৰু। কিন্তু একদম JCB আৰু ডাম্পাৰ খুলি মাটি লৈ যোৱাৰ কাৰণতে মানুহ মৃত্যুবৰণ হৈ গ'ল। এটা বুলি নহয়, মোটামুটি আগতো মৰিছে 4টা মান মৰিলে এই খালত পৰি। প্ৰশাসনক কিবা জনাব নেকি আপুনি? প্ৰশাসনৰ হিচাপত মোৰ হিচাপতো এই খাল খুন্দা বন্ধ কৰিব লাগে আৰু ইটা ভাটি বন্ধ কৰিব লাগে। ইমান ডাঙৰ খাল বন্ধ কৰিব লাগে। ঠিক আছে। ঘটনাটো তাৰমানে যোৱাকালি ৰাতিপুৱা 9টা মান বজাত বৰুৱা গাঁৱৰ বাসিন্দা মহম্মদ শ্বাহজাহান আলী, তেওঁৰ কেইটামান গৰু আছে, গৰুকেইটা লৈ চমৰীয়া পথাৰত সাৰিব আহে। হয়তো সন্ধিয়া গৰুকেইটা অট'মেটিক নিজে ঘৰত যাই পাইছে, মানুহটোৰ খবৰ নাই। তাৰপিছত আমাৰ সন্দেহ হোৱাত আমি ইয়াতে নাৱেদি ৰাইজৰ মানুহ আহি বিচাৰি খুচাৰি ৰাতি নাপালোঁ। ৰাতিপুৱা মোটামুটি 8টা মান বজাত আমি ডেড বডিটো পালোঁ পানীৰ মাজত। এইখিনিয়ে কথা আৰু। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।